আপুনি কিমান দিন হ'লে ভালকৈ কওকচোন ৰেডিঅ' শুনা? মোৰ কমেও 15 বছৰমান হ'ব ৰেডিঅ' একেলেঠাৰিয়ে শুনি থাকোঁ। ৰেডিঅ' মানে কি ভাল পায়? মই বাতৰি ভাল পাওঁ, তাৰপিছত আৰু কেতিয়াবা চিত্ৰহাৰৰ গানবিলাক আহে, সেইবিলাক হেলু ফৰমাইছৰ, তাৰপিছত ছাগলী ফাৰ্ম, গৰু ফাৰ্ম, গাহৰি ফাৰ্ম, কৃষি জগত, এইবিলাক শুনি মই বেছি ভাল পাওঁ। এই ৰেডিঅ'টো চাই দেচোন, মই অলপ মানে খুলি চাইছিলোঁ, ইয়াত কানেকশ্যনটো নাপায়, চাই দে ভাল কৰিলে। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ ওচৰত দেখিব পাৰিছে এজন ৰেডিঅ' প্ৰেমী হয়। তেওঁ ৰেডিঅ' লৈয়ে আহিছে আৰু প্ৰব্লেমটো হৈছে কি লাইনটো নাপায়, অৰ্থাৎ ভলিউমটো দিলে কাম নকৰে আৰু নিজে অলপ খুলি পেলাইও চাইছিলে কিন্তু তেওঁ মিলাব পৰা নাই। তে বন্ধুসকল আহক এতিয়া ইয়াৰ কামটো আৰম্ভ কৰোঁ আৰু প্ৰথমতে ভলিউমৰ ছুইচটোৱে চাওঁ আৰু এইটো হৈছে ভলিউম আৰু ছুইচটো মানে যথেষ্টখিনি ঢিলা হৈ গ'ল আৰু লাইনটো এবাৰ পায় এবাৰ নাপায়। তে আহক ইয়াত নতুন এটা ভলিউম লগাই দিম আৰু আগৰ যিটো পুৰণা ভলিউম আছে এইটো খুলিব লাগিব। নটটো প্লাছ দি পেলাই খুলি দিলে যিটো পুৰণা ভলিউম আছে সেইটো ওলাই আহিব। আৰু ইয়াত বন্ধুসকল বহুত ধৰণৰ ভলিউম আছে, তাৰ ভিতৰত 1 পিচ 10K ভলিউম ল'ব লাগিব, অন অফ ভলিউম। এইটো ভলিউমত মানে দুটা কাম হ'ব, অন অফো হ'ব আৰু চাউণ্ড বঢ়োৱা কমোৱা হ'ব। তে বন্ধুসকল এতিয়া যি পুৰণা এইটো ভলিউম আছিলে এইটোক সাইড কৰি দিম আৰু ইয়াত এটা নতুন ভলিউম এইটো লগাই দিম আৰু কানেকশ্যনখিনি য'ত যেনেকৈ আছে সেই হিচাপতে দিব লাগিব। তে আমাৰ কানেকশ্যনৰ কাম আৰম্ভ কৰোঁ। তে বন্ধুসকল ইয়াত মই য'ত যেনেকৈ আছে কানেকশ্যন সেনেকেই দিছোঁ আৰু আপোনালোকেও এনেকেই দিব লাগিব। আৰু আহক এতিয়া জ্বালাই মাৰা কাম যি কমপ্লিট হৈ গ'ল, এতিয়া যি আগৰ পজিশ্যনত য'ত পুৰণা ভলিউমটো আছিলে তাত সোমাই দিলোঁ, নটটো টাইট কৰি দিলোঁ আৰু এতিয়া জোখটো ল'ব লাগিব কাৰণ ভলিউমটো নতুন ভলিউমৰ বহুত দীঘল থাকে আৰু পুৰণা ভলিউমত দেখিব পাৰিছে এই ঠাৰিডাল যিমানখিনি দীঘল থাকে সেই হিচাপতে এইটো কাটিং কৰি দিব লাগিব আৰু কাটিং কৰি দিলোঁ। এতিয়া নবটো ধুনীয়াকৈ ইয়াৰ ওপৰত আৰামছে বহি যাব। আৰু বন্ধুসকল এতিয়া যি বৰ্ডৰ নটখিনি য'ত যেনেকৈ আছে সেনেকেই লগাব লাগিব আৰু তাৰখিনি অলপ চিজিলকৈ ল'ব লাগিব যাতে আমাৰ চেণ্টাৰ মিলাওঁতে যাতে আহি পেলাই সেই চকাটোৰ ওচৰত তাৰখিনি ফচি নাযায়। সেইখিনি পূৰা এডজাষ্ট কৰি পেলাই ধুনীয়া কৰি ইয়াত নটকেইটা টাইট কৰি দিম আৰু নটকেইটা ইয়াৰ বৰ্ডৰ নটকেইটা টাইট কৰাৰ পিছতে আকৌ নট মাৰিব লাগিব যি কেচিং অৰ্থাৎ বডিটো। ইয়াৰ বৰ্ডৰ নট যিকেইটা আছে সেইকেইটা পূৰা টাইট কৰি দিছোঁ। আৰু বন্ধুসকল এতিয়া আহক যি বডিটো ইয়াৰ ওপৰত বহাই দিম, ৰেডিঅ'ৰ কভাৰটো দিয়াৰ পিছত কভাৰত যিকেইটা নট আছে সেইকেইটা লগাব লাগিব। আৰু আহক এতিয়া 3টা এভাৰেটি বেটেৰী লাগিব আৰু এভাৰেটি বেটেৰী লগোৱা কমপ্লিট হ'ল। তে আহক এতিয়া চাউণ্ডটো টেষ্ট কৰোঁ আৰু কাষ্টমাৰৰ মনৰ কি কথা আছে আমি জানিব চেষ্টা কৰোঁ। মোৰ ৰেডিঅ'টো বৰ্তমান ভাল হৈ গ'ল আৰু যদি এইখিনিত ক'ৰবাত পুৰণা ৰেডিঅ' আছে, আমাৰ ৰাতুল মেকানিৰ ওচৰত আহিলে ৰেডিঅ' গোটেইখিনি বস্তু পোৱা যায় আৰু ভাল কৰি আপুনি বঢ়িয়া কৰি গান আৰু বাতৰি শুনিব পাৰিব। ৰেডিঅ' ভাল হোৱাৰ কাৰণে আপুনি কিমান দিন হ'লে ভালকৈ কওকচোন ৰেডিঅ' শুনা? মোৰ কমেও 15 বছৰমান হ'ব ৰেডিঅ' একেলেঠাৰিয়ে শুনি থাকোঁ। ৰেডিঅ' মানে কি ভাল পায়? মই বাতৰি ভাল পাওঁ, তাৰপিছত আৰু কেতিয়াবা চিত্ৰহাৰৰ গানবিলাক আহে, সেইবিলাক হেলু ফৰমাইছৰ, তাৰপিছত ছাগলী ফাৰ্ম, গৰু ফাৰ্ম, গাহৰি ফাৰ্ম, কৃষি জগত, এইবিলাক শুনি মই বেছি ভাল পাওঁ। তে বন্ধুসকল দেখিব পাৰিলে এতিয়া আমাৰ ৰেডিঅ' প্ৰেমী আছে। তে আজিলৈ এৰিলোঁ, ধন্যবাদ।